ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম ক্ৰিকেট সন্থাই আৰম্ভ কৰা ক্লাব প্ৰিমিয়াম চেম্পিয়নশ্বিপৰ এবাৰ অষ্টম বাৰ্ষিক এই প্ৰতিযোগিতা বোকাখাতত আৰম্ভ হৈছে আৰু বোকাখাতৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত বোকাখাতৰ ৰজাবাৰী প'ল' ক্লাবত আজি প'ল' ক্লাব প্লেগ্ৰাউণ্ডত আজি এই টুৰ্ণামেণ্ট আজি আৰম্ভ হৈছে আৰু ইতিমধ্যেই অতিথিসকলক ইতিমধ্যে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু খেল আজি আৰম্ভ কৰিব খুজিছে। সৰ্বমুঠ 10টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। অসম ক্ৰিকেট সন্থাৰ হৈ বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়াই এই সমগ্ৰ এই যি প্ৰতিযোগিতাৰ নিৰীক্ষণ কৰিছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ। 10টা দলে অংশগ্ৰহণ কৰিছে আৰু অসম ক্ৰিকেট সন্থাৰ এই উদ্যোগে বহু উদীয়মান ক্ৰিকেটাৰ সৃষ্টি কৰিছে। অসম ক্ৰিকেট সন্থাই সমগ্ৰ অসমতে ক্ৰিকেটৰ প্ৰসাৰ আৰু উত্তৰণৰ কাৰণে আজি বহু বছৰ আগৰ পৰাই এই অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰি আহিছে প্ৰতিখন জিলাতে। আমিও আজি অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ আমি উদ্যোগত আৰু বোকাখাতৰ এক অগ্ৰণী ক্লাব ব্লেক হোলছ ক্ৰিকেট ক্লাবৰ আমি সহযোগত আমি ধনশিৰি প'ল' ক্লাবত আজি আমাৰ এই অষ্টম অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত হৈছে যে সৰ্বমুঠ 10টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আশা কৰিছোঁ এই প্ৰতিযোগিতাখনি আমাৰ এই ৰজাবাৰী প'ল' ফিল্ডত অনুষ্ঠিত হৈছে। ইয়াৰ পাছত কিন্তু আমি বোকাখাত আমাৰ যিখন BDSৰ যিখন ষ্টেডিয়াম পৰৱৰ্তী খেলসমূহ তাতো অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ যে এই প্ৰতিযোগিতাখনি সুন্দৰভাৱে সাফল্যমণ্ডিত হৈ উঠিব। মই ধন্যবাদ জনাইছোঁ। এইখিনিতে আকৌ এবাৰ চিনাকি কৰি দিব খুজিছোঁ আমাৰ দৰ্শকক যে অসমৰ গৌৰৱ উমা চেত্ৰীৰ প্ৰশিক্ষক স্থানীয় প্ৰশিক্ষক মেহবুব আলম বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সন্মানীয় সভাপতি যে এই গোটেই টুৰ্ণামেণ্টখন আৰম্ভ হৈছে। পূৰ্বতেও বহু ল'ৰাই পুৰুষৰ বিশেষকৈ এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে আৰু বোকাখাতৰ পৰাও কেইবাটাও উদীয়মান ক্ৰিকেটাৰ সৃষ্টি হৈছে। কি কয় আপুনি? এই টুৰ্ণামেণ্টখন খেলাত মানে বিশেষ হেৰি আছে, কাৰণ এই বছৰ অসম ক্ৰিকেটে আছাম প্ৰিমিয়াৰ লীগ অৰ্গেনাইজ কৰি আছে। এই টুৰ্ণামেণ্টত যিখিনি ৰান কৰি স্ক'ৰ কৰিব উইকেট ল'ব সেইখিনিক সেই দলটোত চান্স পোৱাৰ কাৰণে, কিয়নো চবে ভিজুৱেলাইজলি যিখিনি অনাৰ আছে অনাৰখিনিয়ে চাই থাকিব টুৰ্ণামেণ্টখনত যে কোনটো ডিষ্ট্ৰিক্টৰ পৰা কোনকেইজন প্লেয়াৰে হেৰি কৰি আছে। আৰু ইয়াৰ পৰাই দিগ্বিজয় হওক বা জুবিন দলে হওক সিহঁতিবিলাক এনেকুৱা টুৰ্ণামেণ্টবিলাকৰ পৰাই আগবাঢ়ি আহিছে। আৰু এই টুৰ্ণামেণ্টবিলাক আমাৰ কাৰণে বহুত মানে দৰকাৰী টুৰ্ণামেণ্ট হয়, কাৰণ এই এনেকুৱা ধৰণৰ যদি টুৰ্ণামেণ্টবিলাক নহয় আৰু ক্ৰিকেটাৰ আগবাঢ়িব নোৱাৰিব। মই ধন্যবাদ জনাইছোঁ। দীঘলীয়া নকৰোঁ। অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত যে সমগ্ৰ অসমৰ বিভিন্ন খেলপথাৰত এই প্ৰতিযোগিতা চলিছে আৰু উদীয়মান ক্ৰিকেটাৰসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ভৱিষ্যতে অসমৰ পৰাই IPL খেলিবলৈ ৰিয়ান পৰাগৰ দৰে খেলুৱৈ সৃষ্টি হওক, তাৰ বাবে এই প্ৰচেষ্টা অসম ক্ৰিকেট সন্থাই লৈছে আৰু বোকাখাতত আজিৰ পৰা এই প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।